নমস্কাৰ। তো কথা হ'ল দালি বহু প্ৰকাৰৰ আছে। কোনটো দালি আমাৰ শৰীৰৰ কাৰণে কিডনিৰ কাৰণে সন্তোষজনক এটা ৰিজাল্ট দিব পাৰে, যিটো দালি আপুনি সেৱন কৰিলে কোনো অপকাৰ নকৰে কিডনিক। তো কথা হ'ল মুগৰ দালি, মচুৰ দালি, ৰহৰ দালি, বুটৰ দালি, বহুত দালি আছে। কিন্তু কথা হ'ল সকলোতকৈ কিডনি ফ্ৰেণ্ডলি দালিটো হৈছে মুগৰ দালি, কাৰণ মুগৰ দালিত পটেছিয়ামৰ পৰিমাণ আৰু ফছফৰাছৰ পৰিমাণ একেবাৰে কম থাকে। কিডনিৰ যাৰ অসুখ হয় বা কিডনিৰ যাৰ প্ৰব্লেম আহে, তেওঁলোকৰ পটেছিয়াম লেভেলটো অট'মেটিক বাঢ়ি যায়, কাৰণ কিডনিয়ে তাক উলিয়াই দিবৰ কাৰণে সক্ষম নহয়। তো সেইকাৰণে মুগৰ দালিটো হৈছে কিডনি ফ্ৰেণ্ডলি, যিটো দালিৰ পৰা আপুনি প্ৰ'টিন পাব, লগতে ইজিলি ডাইজেষ্টেবল হ'ব। তো সেইকাৰণে মই এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকক ক'ব বিচাৰিছোঁ যে মুগৰ দালি আপুনি সেৱন কৰক। যদি আপুনি কিডনিৰ অসুবিধা আছে, যদি শৰীৰ আপোনাৰ ঠিকে নাই, মুগৰ দালি সেৱন কৰিব, যিটো দালি আপোনাৰ শৰীৰৰ কিডনিত কেতিয়াও অপকাৰ নকৰে। ধন্যবাদ এই ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।